কি উজনি কি নামনি এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলিব ইতিমধ্যে ৰাজ্য চৰকাৰ সাজু হৈছে প্ৰতিটো স্থানতে উচ্ছেদ কৰিব যি স্থান চৰকাৰী ভূমি দখল কৰি আছে সাধাৰণ লোকে সেই স্থানসমূহ ইতিমধ্যে মুকলি কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ উজনি নামনি প্ৰতিটো স্থানতে উচ্ছেদ চলাব ৰাজ্য চৰকাৰ ইতিমধ্যে শেহতীয়াকৈ উৰিয়াম ঘাটৰ কেইবা হাজাৰ বিঘা ভূমি উচ্ছেদ কৰিবৰ কাৰণে সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ সোমবাৰৰ দিনটোত নোটিছ পঠাইছিল প্ৰতিগৰাকী ব্যক্তিলৈ 20খনতকৈ অধিক গাঁৱত উচ্ছেদ চলাব উৰিয়াম ঘাটত আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিদৰ্শন কৰিছে সমগ্ৰ স্থান আৰু তাৰ পিছতে উৰিয়াম ঘাটৰ পৰা ভিন্ন স্থানলৈ এতিয়া যিসকল উচ্ছেদিত হ'ব লোক সেই লোকসকল এতিয়া ভিন্ন প্ৰান্তলৈ গতি কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ভিন্ন প্ৰান্তত আহি তেওঁলোকে অৱস্থান কৰা ইতিমধ্যে অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ কলিয়াবৰত একাংশ লোকে কলিয়াবৰৰ স্থানীয় লোকৰ ঘৰত ভাড়া লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে বীৰ লাচিত খানাৰ কাণত পৰিছিল সেই কথাৰ বীৰ লাচিত খানাৰ কাণত পৰাৰ লগে লগে বীৰ লাচিত খানাই অভিযান চলাইছিল কলিয়াবৰৰ ভিন্ন প্ৰান্তত আৰু যি কলিয়াবৰৰ স্থানীয় লোকৰ তাত ভাড়া লৈ থকা অৱস্থাত সেই ঘৰৰ পৰাই এতিয়া কেইবাটাও পৰিয়ালক ই ৰিক্সা সৈতে সেই স্থানৰ পৰা খেদি পঠিয়াইছে বীৰ লাচিত খানাই অভিযান চলাই এই মুহূৰ্তত আমাৰ তাত সেই দৃশ্যাংশ আছে সেই দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া হৈছে কলিয়াবৰৰ ভিন্ন প্ৰান্তত এনেদৰে এতিয়া স্থানীয় লোকৰ ঘৰত ভাড়া লৈ থকা অৱস্থাত ঘৰে ঘৰে গৈ অভিযান চলাইছিল বীৰ লাচিত খানাৰ ফালৰ পৰা আৰু বীৰ লাচিত খানাৰ ফালৰ পৰা অভিযান চলাই এনেদৰে এই লোকসকলক তাৰ পৰা উলিয়াই পঠিয়াইছে ই ৰিক্সা সৈতে কেইবাটাও পৰিয়ালে ভাড়া লৈছিলে কলিয়াবৰৰ স্থানীয় লোকৰ ঘৰত আৰু এই লোকসকলক সন্দেহজনক লোকসকলক এনেদৰে ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিছে বীৰ লাচিত খানাই ভিন্ন প্ৰান্তত বীৰ লাচিত খানাই অভিযান আৰু আমি এই মুহূৰ্তত এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ এই দৃশ্যাংশসমূহ হৈছে কলিয়াবৰত এনেদৰে এতিয়া অভিযান চলাইছে বীৰ লাচিত খানাৰ ফালৰ পৰা শেহতীয়াকৈ উৰিয়াম ঘাটত যে উচ্ছেদ চলাৰ কথা ইতিমধ্যে সিদ্ধান্ত হৈছে অথবা উচ্ছেদ চলাবৰ বাবে 20খনতকৈ অধিক গাঁৱৰ পৰিয়াললৈ জাননী ইতিমধ্যে জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰাৰ পিছতেই এই লোকসকল যিসকল লোকক উচ্ছেদ কৰিব ৰাজ্য চৰকাৰে এই লোকসকল এতিয়া উৰিয়াম ঘাটৰ পৰা ভিন্ন স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ৰূপহী ডিং আদি অঞ্চলসমূহলৈ এতিয়া যোৱাৰ অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ উৰিয়াম ঘাটৰ পৰা এই লোকসকল কলিয়াবৰৰ ভিন্ন স্থানত থিতাপি লোৱাৰ অভিযোগ উত্থাপন হৈছিল অথবা কলিয়াবৰৰ ভিন্ন স্থানীয় ব্যক্তিৰ ঘৰত এনেদৰে ভাড়া লৈ থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই কথা বীৰ লাচিত খানাই গম পাইছিল আৰু বীৰ লাচিত খানাক খবৰ দিয়া হৈছিল তাৰ পিছতে বীৰ লাচিত খানা তাত উপস্থিত হৈছিলগৈ বীৰ লাচিত খানা উপস্থিত হৈ এনেদৰে ঘৰে ঘৰে অভিযান চলাইছিল যি স্থানীয় লোকৰ ঘৰত ভাড়া লৈ আছিল এই সন্দেহজনক লোকসকলে সেই সন্দেহজনক লোকসকলক খেদি পঠিয়াৰ বাবে ইতিমধ্যে সাজু হৈছে অথবা খেদি পঠিয়াইছে ৰাতিপুৱাৰ ভাগতে কেইবাটাও পৰিয়ালক ই ৰিক্সা সহিতে এই দৃশ্যাংশ চাওক কেনেদৰে ই ৰিক্সা সৈতে এওঁলোকক খেদি পঠিয়াইছে সন্দেহজনক লোক বুলি ইতিমধ্যে এওঁলোকক চিনাক্ত কৰা হৈছে অথবা সন্দেহজনক লোক হিচাপে এওঁলোকক গণ্য কৰা হৈছে আৰু যাৰ বাবে এনেদৰে এতিয়া কলিয়াবৰৰ ভিন্ন প্ৰান্তত ভিন্ন স্থানীয় ব্যক্তিৰ ঘৰত ভাড়া লৈ থকা অৱস্থাৰ পৰাই এওঁলোকক খেদি পঠিয়াইছে আৰু এনেদৰে আমি দৃশ্যাংশ দেখুৱাইছোঁ বীৰ লাচিত খানাই ভিন্ন প্ৰান্তত এনেদৰে এতিয়া উচ্ছেদ অভিযান বীৰ লাচিত খানাই এনেদৰে অভিযান আৰম্ভ কৰিছে সন্দেহজনক লোকৰ বিৰুদ্ধে আৰু উচ্ছেদিত হৈ কলিয়াবৰত আশ্ৰয় লোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰু তাৰ পিছতেই বহু সন্দেহজনক লোকক খেদি পঠাইছে বীৰ লাচিত খানাৰ ফালৰ পৰা ওপৰ গাঁৱত অৰ্থাৎ কলিয়াবৰৰ যি ওপৰ গাঁও আছে সেই ওপৰ গাঁৱত ভাড়াঘৰত আশ্ৰয় লৈ আছিল এই লোকসকল আৰু ভাড়াঘৰত আশ্ৰয় লৈ থকাৰ সময়তেই বীৰ লাচিত খানা উপস্থিত হৈ তাৰ পৰা খেদি পঠিয়াইছে তাৰ পৰা উলিয়াই পঠিয়াইছে এই সন্দেহজনক লোকসকলক আৰু উৰিয়াম ঘাটৰ উচ্ছেদিত এতিয়া উৰিয়াম ঘাটৰ যিসকল উচ্ছেদিত আছিল বা উচ্ছেদিত হ'ব বুলি তেওঁলোকে ইতিমধ্যে গম পাইছে বা উচ্ছেদ হ'ব বুলি তেওঁলোকৰ ঘৰ উচ্ছেদ হ'ব বুলি ইতিমধ্যে গম পাইছে সেই লোকসকলে নিজৰ সামগ্ৰীসমূহ লগত লৈ অন্য স্থানলৈ গতি কৰিছে অন্য স্থানলৈ তেওঁলোক যাবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু এনেদৰে ভিন্ন প্ৰান্তত তেওঁলোকে এতিয়া সামগ্ৰী কঢ়িওৱা বাহনৰ সৈতে সামগ্ৰীসমূহ লগত লৈ ভিন্ন স্থানলৈ তেওঁলোক এতিয়া গতি কৰিছে উৰিয়াম ঘাটৰ পৰা আহিছে কলিয়াবৰ নগাঁৱৰ ঢিং ৰূপহী আদি অঞ্চলসমূহলৈ অহাৰ অভিযোগ উত্থাপন হৈছে নিশা আৰু এই দৃশ্যাংশ আমি কলিয়াবৰ ওপৰ গাঁৱৰ দৃশ্যাংশ বৰ্তমান সময়ত দেখুৱাই আছোঁ ওপৰ গাঁৱত এনেদৰে এতিয়া বীৰ লাচিত খানাই অভিযান চলাইছিল আৰু বীৰ লাচিত খানাৰ অভিযানত কেইবাটাও পৰিয়ালক সেই স্থানৰ পৰা খেদি পঠিয়াবৰ বাবে তেওঁলোকে চেষ্টা চলাইছে আৰু ওপৰ গাঁৱৰ যি লোকে ভাড়া দিছে বা যি লোকে সন্দেহজনক লোকসকলক ভাড়াৰ বাবে ৰুম এৰি দিছে সেই লোকসকলক এতিয়া জবাবদিহি কৰিছে বীৰ লাচিত খানাৰ ফালৰ পৰা আৰু বীৰ লাচিত খানাই সেই লোকসকলক গাঁও প্ৰধানৰ সৈতে তেওঁলোকক জবাবদিহি কৰিছে এতিয়া বীৰ লাচিত খানাই ভিন্ন অঞ্চলত ভিন্ন ঘৰত গৈ ভিন্ন স্থানীয় লোকৰ ঘৰত গৈ যি ঘৰত এওঁলোকে আশ্ৰয় লৈ আছিল যি ঘৰত তেওঁলোকে ভাড়া লৈ আছিল আৰু এই মুহূৰ্তত আমি এই দৃশ্যাংশসমূহ দেখিছোঁ এই দৃশ্যসমূহ হৈছে ওপৰ গাঁৱৰ দৃশ্যাংশ আৰু ওপৰ গাঁৱত এনেদৰে এই লোকসকলক এতিয়া বীৰ লাচিত খানাৰ সহযোগত অভিযান চলাই এনেদৰে এতিয়া উলিয়াই পঠিয়াইছে আৰু এই ই ৰিক্সা সহিতে
ই ৰিক্সা সৈতে এওঁলোকক এতিয়া খেদি পঠিয়াইছে এক প্ৰকাৰ ক'ব লাগিব যিসকল সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰি তেওঁলোকৰ নিজৰ ঘৰ বনাইছিল যিসমূহ লোকে তেওঁলোকৰ বসতি স্থান তেওঁলোকে বনাই লৈছিল সেই লোকসকলৰ প্ৰতিটো স্থান এতিয়া চৰকাৰৰ হাতত পৰিছে প্ৰতিডোখৰ মাটি য'ত চৰকাৰৰ মাটি আছে য'ত যিসমূহ মাটি চৰকাৰৰ হৈ আছে সেই মাটিসমূহ ইতিমধ্যে চৰকাৰৰ হাতত তথ্য সহকাৰে A to Z পৰিছে তাৰ পিছতে এতিয়া চৰকাৰ সাজু হৈছে তাৰ পিছতে চৰকাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবৰ কাৰণে সাজু হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত এম্বিয়েন্স আছে এম্বিয়েন্সত সেই দৃশ্যাংশসমূহ দেখিবৰ কাৰণে চেষ্টা কৰিম এম্বিয়েন্স দিবৰ কাৰণে চেষ্টা কৰিম কেনেদৰে বিলাসিত খানাই ঘৰে ঘৰে গৈ অভিযান তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ পাঁচ মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ যা ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা আমি এই দৃশ্যাংশসমূহ দেখুৱাইছো এই দৃশ্যাংশসমূহ হৈছিল কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ ওপৰ গাঁৱকে ভিতৰ কৰি ভিন্ন প্ৰান্তৰ কলিয়াবৰৰ পৰা এনেদৰে এতিয়া বীৰ লাচিত সেনাৰ নেতাই বীৰ লাচিত সেনাৰ সংগঠনে এনেদৰে অভিযান চলাই ভিন্ন প্ৰান্তৰ পৰা এই সন্দেহজনক লোকসকলক এতিয়া উলিয়াই পঠিয়াইছে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আমি যদি এফালৰ পৰা চাবলৈ যাওঁ তেনেহ'লে এই লোকসকল যিসকল উচ্ছেদিত হৈছে কোলাত কণ কণ কেঁচুৱালৈ এই লোকসকল এতিয়া বৰ্তমান সময়ত কলৈ যাব বা চৰকাৰে এনেধৰণৰ উচ্ছেদ যে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই মুহূৰ্তত দল সংগঠনেও চৰকাৰক সঁহাৰি জনাই ভিন্ন স্থানত আশ্ৰয় লৈ থকা
খেদি পঠিয়াইছে এই লোকসকলে এতিয়া কলৈ যাব এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে বা এই মুহূৰ্তত উত্থাপিত হ'বলগীয়া এটা প্ৰশ্ন এয়াই যে এই লোকসকল ক'ত যাব কেনেদৰে থাকিব এই মুহূৰ্তত আমি পুনৰ সেই দৃশ্যাংক দিবৰ কাৰণে চেষ্টা কৰিছোঁ এই লোকসকলক কেনেদৰে এতিয়া খেদি পঠিয়াইছে ভিন্ন স্থানৰ পৰা আশ্ৰয় গ্ৰহণ কৰি থকা স্থানসমূহৰ পৰা এওঁলোকক এতিয়া খেদি পঠিওৱা পৰিলক্ষিত হৈছে আৰু এইসমূহ হৈছে কলিয়াবৰৰ এই ভিন্ন প্ৰান্তৰ কলিয়াবৰত এতিয়া ভিন্ন প্ৰান্তৰ পৰা এনেদৰে এতিয়া খেদি পঠিওৱা পৰিলক্ষিত হৈছে এই লোকসকলক আৰু বিভিন্ন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন দল সংগঠনৰ ফালৰ পৰাও এনেদৰে সঁহাৰি জনাই চৰকাৰক সঁহাৰি জনাই বা জিলা প্ৰশাসনৰ সিদ্ধান্তক সঁহাৰি জনাই এনেদৰে এওঁলোকে এতিয়া হস্তম হোৱা পৰিলক্ষিত হৈছে দল সংগঠনৰ নেতাসকল আৰু হস্তম হৈ এনেদৰে এতিয়া ভিন্ন প্ৰান্তত আশ্ৰয় লৈ থকা যিসকল উচ্ছেদিত সকলে য'ত আশ্ৰয় লৈ আছিল সেই আশ্ৰয় লৈ থকা স্থানসমূহৰ পৰাও এওঁলোকক এতিয়া খেদি পঠিয়াইছে এতিয়া প্ৰশ্ন এইটোৱে উত্থাপন হৈছে যে এই লোকসকল এতিয়া কলৈ যাব কেনেদৰে এওঁলোক ক'ত থাকিব বা এওঁলোকক চৰকাৰে অন্য স্থানত এওঁলোকক নিয়ম অনুযায়ী বা নিয়মৰ ভিতৰত সোমাই এওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব নকৰে বা আশ্ৰয় এওঁলোকে স্থান চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব নকৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই দিশসমূহলৈ এতিয়া বৰ্তমান প্ৰশ্ন উত্থাপিত হোৱা পৰিলক্ষিত হৈছে একাংশই যদিও এই লোকসকলক এতিয়া খেদি পঠিয়াইছে একাংশ যদিও এই লোকসকলক এতিয়া খেদি পঠিয়াইছে আন একাংশই এক প্ৰকাৰ এই লোকসকলক এই প্ৰশ্ন উত্থাপন কৰিছে যে এই লোকসকল কলৈ যাব কেনেদৰে থাকিব ক'ত আশ্ৰয় গ্ৰহণ কৰিব চৰকাৰে এই লোকসকলৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নকৰে নে ভোটৰ সময়তহে এওঁলোকক ব্যৱহাৰ কৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ যিহেতুকে গোৱালপাৰাত উচ্ছেদ চলিছিল গোৱালপাৰাৰ যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছিল এই উচ্ছেদক লৈ উচ্ছেদিত একাংশ লোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে আৰু শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈ ইতিমধ্যে এই লোকসকলৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈ ৰাজ্য চৰকাৰ যি মুখ্য সচিব আছে ৰাজ্য চৰকাৰ মুখ্য সচিবলৈ ইতিমধ্যে কাৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা সেই কাৰণ শুনাৰ পিছতে হয়তো এই সমগ্ৰ বিষয় সন্দৰ্ভত শুনানি প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে আৰু শেহতীয়াকৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গোৱালপাৰাৰ সমগ্ৰ উচ্ছেদক লৈ এতিয়া এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এটা সিদ্ধান্ত অহাৰ সম্পূৰ্ণৰূপে এতিয়া সিদ্ধান্ত আহিব আৰু সেই সিদ্ধান্ত কি হ'ব তাক লৈ এটা লক্ষণীয় হ'ব বা গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কি সিদ্ধান্ত প্ৰদান কৰে তাক লৈ এতিয়া সম্পূৰ্ণৰূপে নজৰ আছে এতিয়া প্ৰতিগৰাকী ব্যক্তিৰ আৰু শেহতীয়াকৈ এতিয়া ভিন্ন প্ৰান্তত যেনেদৰে এতিয়া উচ্ছেদ চলি আছে উৰিয়াম ঘাটত আৰু এসপ্তাহৰ পিছতেই হয়তো উচ্ছেদ চলিব আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ইতিমধ্যে ইংগিত আহিছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই স্থানত উপস্থিত হৈ ভিন্ন প্ৰান্তত এতিয়া পৰিদৰ্শন কৰাও পৰিলক্ষিত হৈছে আনহাতে আকৌ এক বৃহৎ যে উচ্ছেদ অভিযান আৰম্ভ হ'ব উৰিয়াম ঘাটত সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে মই পুনৰবাৰ সেই দৃশ্যাংক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া হৈছে গোৱালপাৰা কলিয়াবৰৰ দৃশ্য কলিয়াবৰত এনেদৰে এতিয়া এই লোকসকলক বীৰ লাচিত সেনাৰ লগতে ভিন্ন দল সংগঠনৰ নেতৃত্বত এনেদৰে উলিয়াই পঠিওৱা হৈছে আশ্ৰয় গ্ৰহণ কৰি থকা সেই স্থানীয় লোকসকলৰ ঘৰৰ পৰা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী মন্তব্য আছে খেদি পঠিওৱাৰ পিছত দল সংগঠনে কি মন্তব্য কৰিছিল সেই মন্তব্য আমাৰ হাতত আছে আমি পোনে পোনে সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আঞ্চলিক মিলি আমি ইয়াত উপগাঁৱত আমি আহি উপস্থিত হৈছোঁ বীৰ লাচিত সেনা ইয়াত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে আমাৰ এইখন অতুল হাজৰিকা নামৰ ব্যক্তিজনৰ অসমীয়া মানুহ এজনৰ ঘৰত মুছলিম মানুহসকলক তেওঁলোকে ভাড়া দিছে 2 বছৰ বুলি কৈছে কিন্তু আমি জনামতে 2 বছৰ নহয় তেওঁলোকে আজি যিখিনি উচ্ছেদ হৈ অহা মুছলিম সম্প্ৰদায়ৰ যিখিনি মানুহ তেওঁলোকে ৰাতিপুৱা আমি ইমানখিনি কথা কোৱাৰ পাছতো তেওঁলোকে আজি ৰাতিপুৱা 2-3 গাড়ী আহি পেলাই ইয়াত মুছলিম মানুহ সোমাই আমি তেওঁলোকক কথাখিনি সোধাৰ লগে লগে তেওঁলোকে কৈছে যে ধৰ্মীয় অনুষ্ঠান কিন্তু এইটো কোনো ধৰ্মীয় অনুষ্ঠান নহয় তেওঁলোকে বিদেশীৰ পৰা যিখিনি উচ্ছেদ হৈ আহিছে উচ্ছেদ হৈ অহা মানুহখিনি তেওঁলোকে স্থান দিছে আৰু আমি তথ্যমতে আমি তেওঁলোকৰ মালিকক আৰু ওচৰৰ দাদাজনৰ নাম কি ভূঞা হেমন্ত ভূঞা তেখেতৰ লগত কথা পাতিলোঁ তেওঁলোকে কৈছে যে তেওঁলোকে গম নাপায় কিন্তু পিছৰবাৰ আমি সোধোতে তেওঁলোকে অনুমতি দি পেলাই সোমাইছে যেতিয়া তেওঁলোকক অতনু ভূঞাক আমি সকলোখিনি তথ্য জোৰ কৰি সোধাত তেওঁ আমাক উল্টাই কথা কৈছে আমি গম নাপাওঁ আৰু পিছত এটা কথাই গম পাইছোঁ তেওঁ এই মাটিখিনি বেচিবৰ কাৰণে যুঁজা চলাই আছে তো আমি বীৰ লাচিত সেনা অসমে এইটোৱে দাবী কৰোঁ আমাৰ ইয়াত অসমৰ জাতি মাতৃভূমিৰ ক্ষেত্ৰত আমি কোনো মুছলিম মানুহক আমাৰ অসম কলিয়াবৰ দুইটা আঞ্চলিক মিলি আমি ইয়াত উপগাঁৱত আমি আহি উপস্থিত হৈছোঁ বীৰ লাচিত ওলা ইয়াৰ পৰা 5 মিটাৰ ভিতৰত ইয়াৰ পৰা ওলা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ কলি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছোঁ যে আপুনি ভিডিঅ' কৰক মই কৈ আছোঁ আপুনি ভিডিঅ' কৰক মই কৈ আছোঁ আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছোঁ এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যিটো চোৱা চিতা কৰাইছোঁ তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি